মৌমাখি এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ সময়ত এনেদৰে জালৰ মোনা ব্যৱহাৰ কৰা হয় আৰু এই জালৰ মোনাৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ মৌমাখিৰ বাহটো লৈ যাব পৰা যায়। মন কৰিবলগীয়া কথা যে মৌ বাহৰ ৰাণীজনীক এই জালৰ মোনাটোত সুমুৱাই দিয়াৰ লগে লগে আন কৰ্মী মৌবিলাকো বা কৰ্মী মৌমাখিবিলাকো লাহে লাহে এই মোনাটোত সোমাই পৰে। এই মৌবাহ হৈছে শালতৰা মৌ, চেৰেনা ইণ্ডিকা বুলিও কোৱা হয়। যদিও এই শালতৰা মৌ বৰমৌৰ তুলনাত সৰু, কিন্তু এই শালতৰা মৌ যথেষ্টখিনি মৌ গোটায় আৰু এই মৌৰ সোৱাদ যথেষ্ট ভালেই হয়। আৰু এই মৌৰ বাহত যেতিয়া কৰ্মীৰ সংখ্যা বাঢ়ি যাব তেতিয়া পুৰণি ৰাণীয়ে আধা কৰ্মী মৌ লৈ গুচি যায়